হাই, হেল্ল', নমস্কাৰ। মই জোনমণি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এটা ৰেচিপিৰ ভিডিঅ'। আজি মই লৈ আহিছোঁ ম'ম' ৰেচিপি। তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে পোনপ্ৰথমে মই এটা গামলাত 500 গ্ৰাম ময়দা লৈছোঁ। তাতে মই অকণমান নিমখ দিছোঁ। অকণমান ৰিফাইন অইল দি গোটেইখিনি মই মিক্স কৰি লৈছোঁ। ইয়াৰ পিছতে মই অলপমান পানী দিছোঁ। পানীটো অলপ লাহে লাহেকৈ দিব। দি মই ময়দাখিনি মঠি লৈছোঁ। মঠি লৈ মই এটা ডো বনাইছোঁ। ডোটোত মই অকণমান ওপৰৰ পৰা ৰিফাইন অইল দিছোঁ। দি ভালকৈ মোহাৰি পেলাই 5 মিনিটৰ কাৰণে মই এখন ঢাকন দি ৰখাই দিছোঁ। ইয়াৰ পিছতে মই ষ্টাফিঙৰ কাৰণে পিঁয়াজখিনি এটা জোখত কাটি লৈছোঁ। মিহিকৈ কাটিব অলপ। তাৰপিছত মই মাংসখিনি এটা জাৰত লৈ গ্ৰাইণ্ড কৰি লৈছোঁ। ইয়াৰ পিছতে কাটি লোৱা পিঁয়াজখিনি আৰু মাংসখিনি এটা গামলাত মই মিক্স কৰি ল'ম। তাতে অকণমান প্ৰয়োজন অনুসৰি নিমখ দিছোঁ। তাৰপিছত 1 চামুচ মই জালুকৰ গুড়া দিছোঁ আৰু অলপমান ৰিফাইন অইল দিছোঁ। ৰিফাইন অইলটো অকণমান বেছি দিব। দি তাৰপিছত মই সেইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। ইয়াৰ পিছতে মই ময়দা ডোটো আকৌ এবাৰ মাৰি লৈছোঁ। তাৰপিছত এটা নিৰ্দিষ্ট জোখত লাডুটো বনাই পুৰিটো বনাই লৈছোঁ। তাৰপিছত এতিয়া মই ম'ম'টো বনাবৰ কাৰণে পুৰিখনৰ ভিতৰত ষ্টাফিংটো ভৰাই দিছোঁ। ভৰাই চাওকচোন। অকণমান টাইম লাগে, পাৰিব। ইয়াৰ পিছতে ম'ম' ষ্টনৰ শেষৰ পাৰ্টটোত মই পানী ভৰাই গেছত উতলিব দিছোঁ আৰু ওপৰৰ পাৰ্টটোত আৰু মাজৰ পাৰ্টটোত মই ৰিফাইন অইল সানি লৈছোঁ ভালকৈ। তাৰপিছত মই বনাই থোৱা ম'ম'খিনি তাতে দি দিছোঁ। ইয়াৰ পিছতে মই ম'ম' ষ্টেণ্ডটোত ফাৰ্ষ্ট পাৰ্টৰ ছেকেণ্ড পাৰ্টটো নি দি দিম। তাৰপিছত তাত মই এখন ঢাকনে ঢাকি দিছোঁ। চাওকচোন। খুব বেছি 5ৰ পৰা 7 মিনিটৰ ভিতৰত আমাৰ ম'ম' ৰেডি হৈ গৈছে। খাবলৈও ভাল হৈছিলে। আপোনালোকে এবাৰ চেষ্টা কৰি চাব। ধন্যবাদ।